কিয় নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চৰকাৰ সলনি কৰি থাকিব লাগে বুজিলে নহয়। কংগ্ৰেছৰ কথাই কলো। এই যে সাংঘাতিক বানপানী হ'ল, বিধ্বস্ত হ'ল যে উজনি, আমি প্ৰত্যেকে কৈ আছো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব অহা নাই, গৃহমন্ত্ৰী অহা নাই, প্ৰধানমন্ত্ৰী অহা নাই, ধিক্কাৰ দিছো। কিন্তু কংগ্ৰেছৰ কোনজন কেন্দ্ৰীয় নেতা আজিলৈকে আহিল? আৰু মন কৰক, যদি নিৰ্বাচনৰ বতৰ হলহেঁতেন, এই ঘটনাটো যদি নিৰ্বাচনৰ আগে আগে হলহেঁতেন, সকলোবোৰ নেতা কৰ্মী উবুৰি খাই পৰিলহেঁতেন। এয়াই চৰম সত্য। সেইকাৰণে আমি কওঁ, এখন চৰকাৰক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে, নহলে এইসকল জনপ্ৰতিনিধি নহয় অসমৰ মালিক হবলৈ যায়। এওঁলোকে নিজকে মন্ত্ৰী বিধায়ক নহয়, অসমৰ স্বয়ম্ভূ মালিক হিচাপে ভাবে। অসমৰ প্ৰতিগৰাকী লোকেই উজনিৰ বানক লৈ চিন্তিত, দুখ প্ৰকাশ কৰিছে, সহমৰ্মিতা প্ৰকাশ কৰিছে, সহযোগিতা আগবঢ়াইছে, প্ৰত্যেকেই উবুৰি খাই পৰিছে কিবা অকমান হলেও সাহায্য প্ৰদান কৰিবৰ কাৰণে। কিন্তু এইসকলে কি কৰিছে? এই ৰাজনৈতিক দলসকলে কেৱল ইটোৱে সিটোক বোকা ছটিয়াই আছে। আমি আগতেই কৈছো, বিজেপিয়ে কি কৰিছে দেখিলো। নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ভৰি পৰা অসমত বানৰ সময়ত নাই। তাক লৈ আমি ধিক্কাৰ জনাইছো। কিয় অহা নাই? অহাৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰা নাই? সেই কথাখিনি আমি অনুধাৱন কৰিব পাৰিছো নে নাই, সেয়াহে গুৰুত্বপূৰ্ণ কথা। আনহাতে মন কৰক, কংগ্ৰেছৰ গৌৰৱ গগৈ ৰাষ্ট্ৰীয় এগৰাকী নেতা, তেখেত বিৰোধী উপদলপতি। ইচ্ছা কৰা হলে এই বানাক্ৰান্ত ৰাজ্যক সহায় কৰিবৰ কাৰণে তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত এক বিশেষ কেম্পেইন কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি বৃহৎ পৰিমাণৰ সাহায্য প্ৰদান কৰিব পাৰিলেহেঁতেন উজনিৰ বান বিধ্বস্ত 3 জিলাত। কিন্তু কৰা দেখিলেনে? আশ্চৰ্যকৰ কথা, ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীজন হ'ল কংগ্ৰেছ দলৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। তেওঁৰ পৰাতো কিছু কোটি টকা সাহায্য হিচাপে আনিব পাৰিলেহেঁতেন, নানে। এই কাৰণে নানে, এওঁলোকৰ কোনো কামত নাহে। নিৰ্বাচনৰ আগত হোৱা হলে আনিলেহেঁতেন, তেতিয়া সকলোৱে বানাক্ৰান্তৰ কাষত গৈ কান্দিলেহেঁতেন, টকা বিলালেহেঁতেন। কিন্তু এতিয়া কি যুক্তিত, কি স্বাৰ্থত, কিয় এই কামবোৰ কৰিব ভাবক। আৰু যেতিয়া এটা ৰাজনৈতিক দলে সুদীৰ্ঘ দিন শাসন কৰাৰ সময় পায়, তেওঁলোকৰ চাল চলন স্বভাৱ চৰিত্ৰ সকলোবোৰ সলনি হৈ পৰে। তেওঁলোকে নিজকে ৰাজ্যখনৰ মালিক হিচাপে ভাবিবলৈ আৰম্ভ কৰে, আৰু সেইবাবে মনলৈ যি আহে তাকে কৰে। নিজেই চাওক, এই দুখৰ দিনতো ভাৰতীয় জনতা পাৰ্টীৰ এই আমাৰ চৰকাৰখনে অৰুণোদয় আঁচনি প্ৰদানৰ কাৰণে জিল্লাই জিল্লাই বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু প্ৰতি জিলাত অৰ্থাৎ সমগ্ৰ অসমত এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে কেইকোটিমান টকা নিশ্চয় খৰচ হৈছে। গতিকে সেই টকাখিনি আয় কৰি তেওঁলোকে বানাক্ৰান্তক সাহায্য হিচাপে দিব পাৰিলেহেঁতেন, কিন্তু নকৰে। কিয় নকৰে? কাৰণ তেওঁলোকৰ মূল লক্ষ্য হ'ল ভোটবিলাক ঠিকে ঠাকে ৰাখিব লাগিব। এতিয়া চাওক, এইখিনি সময়ত প্ৰধানমন্ত্ৰী কিয় অসমলৈ আহিব নোৱাৰে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, মানে প্ৰশাসন ব্যস্ত থাকিব লাগিব 3 দিনমান আগৰ পৰা। এইটো কিবা কাৰণ হ'ব পাৰে নেকি? এয়া কেৱল অজুহাত। আৰু এই অজুহাত এওঁলোকে এই কাৰণে দিছে, সাহস পাইছে, লাই পাইছে। সাধাৰণ জনতাক কেনেকে ভুলাব লাগে, ভোটাৰক কেনেকে আকৰ্ষিত কৰিব লাগে, এওঁলোকে সাংঘাতিক ভালদৰে জানে। আৰু সেইকাৰণে এই কথাবোৰক বৰ বিশেষ গুৰুত্ব সহকাৰে নলয়। নহলে এই হাঁহি উঠা কথা নহয় নে? প্ৰশাসন ব্যস্ত হবলগীয়া হোৱা বাবে হেনো প্ৰধানমন্ত্ৰী এই মুহূৰ্তত অসমলৈ নাহে। আনহাতে আৰু এটা কথা মন কৰক, ভাৰতীয় জনতা পাৰ্টীয়ে কেইকোটিমান টকাৰ সাহায্য দিছে, এটা বেগত দিছে, আৰু সেই সাহায্য বিতৰণ কৰিছে বিজেপিৰ কেইগৰাকীমান বিধায়কে। তাকে লৈ কংগ্ৰেছে টিপ্পনী মাৰিছে, এয়া হেনো প্ৰচাৰ। আৰু সেই প্ৰচাৰ কিয় নকৰিব? ভাৰতীয় জনতা দলে সাহায্য দিছে, তেওঁলোকৰ দলীয় কৰ্মীৰ পৰা টকা উঠাইছে, আৰু তেওঁলোকে যেনেকৈ সাহায্য দিছে ক্ৰেডিটটো ল'বই। তেওঁলোকে পেকেটত যে বিজেপিৰ নামটো লিখিবই, কাৰণ তেওঁলোকৰ মূল লক্ষ্যই হ'ল কেনেকে ভোটাৰক আকৰ্ষিত কৰিব পাৰে। আৰু তেওঁলোকেতো এনেই মানে হাৱাত টকাখিনি দিয়া নাই,
কিবা স্বাৰ্থ সন্মুখত ৰাখিয়ে টকাখিনি দিছে। গতিকে ৰাজনৈতিক দল এটাই যিহেতুকে কামবোৰ কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেই কৰে, গতিকে বিজেপিয়ে ঠিকে কৰিছে। আৰু এই লৈ সমালোচনা কৰা কংগ্ৰেছ দলে নিজাকে কি কৰিছে, তেওঁলোকে কিমান কোটি টকাৰ সামগ্ৰী এতিয়ালৈকে প্ৰদান কৰিছে, এই কথাবোৰ কওক, তেতিয়াই ভাল লাগিব। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, আমাৰ সাধাৰণ মানুহখিনিক এই ৰাজনৈতিক দলসমূহে কেনেকে ব্যৱহাৰ কৰি আহিছে। আৰু এইসকল প্ৰতিনিধিক যদি আমি এনেকে সুযোগ দিওঁ, এওঁলোকে আমাৰ মূৰৰ ওপৰত বহিবই। তাত বৰ বিশেষ আপত্তি অভিযোগ কৰিও লাভ নাই। গতিকে সময়ত কথাবোৰ চিন্তা কৰিব। ধন্যবাদ। জয় আই অসম।